নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। এইবাৰ ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 4,38,565 গৰাকী শিক্ষাৰ্থী আৰু পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত জাৰি কৰা হৈছে 163 ধাৰা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত CCTV বাধ্যতামূলক কৰা হৈছে আৰু প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা জনাইছো আন্তৰিক শুভেচ্ছা। পৰৱৰ্তী খবৰ, পুনৰ 24 ঘণ্টীয়া অসম বন্ধ ঘোষণা। অহা 12 ফেব্ৰুৱাৰীত সৌদ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে 24 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে। এই সংগঠনটোৱে কিয় অসম বন্ধ ঘোষণা কৰিছে আৰু এই বন্ধৰ সময়ছোৱাত কি খোলা থাকিব আৰু কি বন্ধ থাকিব চাওঁ আহক। সৌদ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে দেওবাৰে সন্ধিয়া চিলাপথাৰত এখন সংবাদমেল অনুষ্ঠিত কৰে। মটৰ শ্ৰমিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ আবেদন নিবেদন কৰিও চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে মটৰ শ্ৰমিকসকলে বহুতো সমস্যাৰ মাজেৰে কাম কৰিবলগীয়া হৈছে। অসম চৰকাৰে গ্ৰহণ কৰা মটৰ পৰিবহণ শ্ৰমিক সুৰক্ষা আইনখন শীঘ্ৰে কাৰ্যকৰী কৰা, চালকৰ বাবে বিপদজনক মটৰ ভেহিকল সংশোধনী আইন 2019 শীঘ্ৰে বাতিল কৰা, ভাৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰান বুলি জনাজাত 106 খ ধাৰা বাতিল কৰা, শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰা আদি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অহা 12 ফেব্ৰুৱাৰীত সংগঠনটোৱে 24 ঘণ্টীয়া চকাবন্দৰ আহ্বান কৰিছে। এই চকাবন্দৰ সময়ত এম্বুলেন্স পৰীক্ষা আৰু জৰুৰীকালীন সেৱাসমূহ এই বন্ধৰ পৰা ৰেহাই দিয়া বুলি তেওঁলোকে সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। অৰ্থাৎ যিসমূহ জৰুৰীকালীন সেৱা সেইসমূহক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। সংবাদমেলখনত সৌদ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ সম্পাদক জোন সোণোৱাল, সৌদ অসম কমাৰ্চিয়েল পৰিবহণ সন্থাৰ সম্পাদক ৰঞ্জন গগৈ, মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ উপদেষ্টা কিৰণ গগৈ, চিলাপথাৰ মেক্সিকেপ সন্থাৰ সম্পাদক গোবিন্দ হাজৰিকাকে ধৰি সংগঠনটোৰ বহু কেইগৰাকী কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সামাজিক মাধ্যমত প্ৰচাৰ হোৱা হিমন্ত বিশ্ব শৰ্মাৰ গুলীচালনাৰ ভিডিঅ'ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত উচ্চতম ন্যায়ালয়ত PIL দাখিল। দিল্লীৰ প্ৰাক্তন উপৰাজ্যপাল নাজিব জাংসহ 12জন সমাজকৰ্মীয়ে দাখিল কৰিছে এই PIL। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ অসমৰ বিভিন্ন মন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য কৰাৰ কথাও এই PILত উল্লেখ কৰা হৈছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উৎকণ্ঠাৰ অৱসান। অৱশেষত ভাৰতৰ সৈতে T20 মেচ খেলিবলৈ সাজু হৈছে পাকিস্তান। 15 ফেব্ৰুৱাৰীত কলম্বোত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত মেচ। এই কথা সদৰি কৰিলে ICCয়ে। পৰৱৰ্তী খবৰ, জুবিন ক্ষেত্ৰক লৈ তৎপৰ অসম চৰকাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। জুবিন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে মই নিজে কিবা এটা কৰিব খুজিলে মানুহে মোক গালি গালাজ কৰে। যোৱাবাৰৰ সময়টো 10 বজা কৰিব খোজোতে মোক গালি গালাজ কৰিছিল, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালৰ লোকে মোক অনুৰোধ কৰিছে গতিকে মই DCক কৈছোঁ সন্মুখৰ দোকান পোহাৰ গুচাই দিব লাগে আৰু চাফ চিকুণ কৰিব লাগে, লগতে বাউণ্ডাৰী ৱাল বনোৱা কাম আৰম্ভ কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জুবিন ক্ষেত্ৰত তৎপৰ প্ৰশাসন। আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অচিৰে নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ চৌহদৰ দেৱাল। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। আজি প্ৰকাশ পাব 2026ৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা আৰু অতি শীঘ্ৰে অসমলৈ আহিব পূৰ্ণাংগ নিৰ্বাচন আয়োগ। অহা 17-18 ফেব্ৰুৱাৰীত অসমলৈ আহিব পূৰ্ণাংগ নিৰ্বাচন আয়োগ। ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ নেতৃত্বৰ সৈতে আলোচনাত বহিব নিৰ্বাচন আয়োগ।
আৰু লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ ডিচি আৰু এছএছপিৰ সৈতে মিলিত হ'ব বৈঠকত। মুখ্য সচিব অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতেও বহিব বৈঠকত আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব নিৰ্বাচনী আয়োগে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অখিল গগৈৰ প্ৰশ্ন যে কোনখন মুখ সঁচা। এদিন ক'লে মোৰ কোনো মাটি সম্পত্তিয়ে নাই, এদিন ক'লে ৰিণিকীৰ সকলো মাটি সম্পত্তি ৰাইজক দান দি থৈ যাব সকলো সম্পত্তি, আৰু কালি ক'লে যে 12 নে 24,000 বিঘা মাটি আছে কিন্তু আইনগতভাৱে আছে। এতিয়া আমি কোনটো বিশ্বাস কৰিম? সামাজিক মাধ্যমত এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আন এক বিপদ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ হায়দৰাবাদত গোচৰ ৰুজু কৰিছে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এটা ভিডিঅ'ক লৈ হায়দৰাবাদৰ সাংসদগৰাকীয়ে এই গোচৰ ৰুজু কৰে। আছাদুদ্দিন ওৱেইছিয়ে সামাজিক মাধ্যমত এক পোষ্ট কৰি জনায় যে হায়দৰাবাদৰ আৰক্ষী আয়ুক্তৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ। দৰাচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা সম্পাদিত ভিডিঅ' সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই ভিডিঅ'টো AIৰো ব্যৱহাৰ কৰা হয়, য'ত মুখ্যমন্ত্ৰীৰ লগতে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈকো দেখা পোৱা গৈছে। কিন্তু ভাইৰেল হৈ পৰাৰ পাছতে ডিলিট কৰি দিয়া হয় এই ভিডিঅ'টো। ওৱেইছিৰ মতে এই ভিডিঅ'টোৰ জৰিয়তে মুছলমান ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত প্ৰচণ্ড আঘাত কৰা হৈছে। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে মই জেললৈ যাবলৈ সাজু, মই কি কৰিব পাৰোঁ, এই ভিডিঅ'টোৰ বিষয়ে মই একোৱে নাজানো। যদি তেওঁ মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তেন্তে মোক গ্ৰেপ্তাৰ কৰক, মই তাত একো কৰিব নোৱাৰোঁ, কিন্তু মই মোৰ কথাত অটল থাকিম, মই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰোধিতা কৰি থাকিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 11 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি আন্দোলন ঘোষণা আমছুৰ। আজি প্ৰকাশ পাব 2026 বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা, আৰু এই চূড়ান্ত ভোটাৰ তালিকাত মুছলমানসকল বঞ্চিত হ'লেই কঁপিব অসমৰ ৰাজপথ। ৰাজ্যজুৰি আন্দোলন কৰিব আমছুৱে। গৰিয়া দেখি মুছলমানকো হাৰাশাস্তি কৰিছে এইখন চৰকাৰে। এছাৰৰ জৰিয়তে সংখ্যালঘু মুছলমানসকলক হাৰাশাস্তি কৰাৰ অভিযোগ আমছুৰ। আমছুৱে এই সন্দৰ্ভত কৈছে যে চূড়ান্ত ভোটাৰ তালিকাত মুছলমানসকলৰ নাম নাথাকিলে ৰাজ্যজুৰি আন্দোলন কৰিব সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। BCCIৰ বাৰ্ষিক চুক্তিৰে চুক্তিবদ্ধ অসমৰ উমা চেত্ৰী। গ্ৰেড চিত BCCIৰ সৈতে চুক্তিবদ্ধ ক্ৰিকেটাৰ অসম কন্যা উমা চেত্ৰী। আৰু ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ বাৰ্ষিক চুক্তিৰ তালিকাও প্ৰকাশ কৰিছে BCCIয়ে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ আইনী যুঁজৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুভেইনাল জাষ্টিছ কোৰ্টত গোচৰ তৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গৌৰৱৰ পৰিয়ালে শিশুৰ অধিকাৰ খৰ্ব কৰিছে। নাগৰিকত্ব সলনি কৰি অধিকাৰ খৰ্ব কৰিছে গৌৰৱ গগৈয়ে। 18 বছৰ নোহোৱালৈকে ধৰ্ম সলনি কৰিব নোৱাৰে কোনেও, কিন্তু এই অধিকাৰ খৰ্ব কৰিছে গৌৰৱ গগৈয়ে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।